যদি PM কিষাণ এপ্লাই কৰিম বুলি ভাবিছা তেনে ভিডিঅ'টো চাবা যদি এপ্লাই নকৰোঁ বুলি ভাবিছা ভিডিঅ' চাব দৰকাৰ নাই স্কিপ কৰি নেক্সট ভিডিঅ' চোৱা ষ্টাৰ্ট কৰি দিয়া আজি কথা পাতে PM কিষাণৰ বিষয়ে PM কিষাণ যদি এপ্লাই কৰিম বুলি ভাবিছা কি কি ডকুমেণ্ট লাগিব আৰু বৰ্তমান PM কিষাণ এপ্লাই হৈছে নে হোৱা জানিবলৈ ভিডিঅ'টো কমপ্লিট চাই থকা আজি ভিডিঅ'টো PM কিষাণ ওকে আৰু যদি ফেচবুকৰ পৰা চাইছা তেনে ফ'ল' কৰি ল'বা আৰু ইউটিউবৰ পৰা চাইছা তেনে ছাবস্ক্ৰাইব কৰি দিবা কাৰণ এনেদৰে ভিডিঅ' মই পাই থাকোঁ কাৰণে ওকে PM কিষাণ এপ্লাই কৰিবলৈ প্ৰথম লাগিব মাটি অৰ্থাৎ লেণ্ড নিজৰ নামত মাটি থাকিব লাগিব অৰ্থাৎ নিজৰ নামত যদি মাটি নাথাকে তেনে এপ্লাই কৰিব নোৱাৰি আৰু নিজৰ নামত যদি মাটি নাই নিজৰ মা দেউতাৰ নামত মাটি আছে নিজৰ নামত কেনেকৈ উঠাব লাগিব তাৰ কাৰণে মই এটা ভিডিঅ' বনাই দিম সৰুকৈ ভিডিঅ' বনাই দিম যিটো ভিডিঅ'ত গম পাবা যে মা দেউতাৰ নামত থকা মাটিটো নিজৰ নামতো কৰিব পাৰিবা অৰ্থাৎ এনেকৈ কৰিব লাগিব যিটো মা দেউতাৰ নামতো আছে প্লাছ তোমাৰ নামো সোমাই থাকিব কাৰণ তোমাৰ মা দেউতা আছে তোমাৰ দেউতা আছে তোমাৰ মা আছে কিন্তু তোমালোকৰ নাম নাই তেনে তোমাৰ মা দেউতাৰ তলত তোমালোকৰ নাম কেনেকৈ ভৰাব লাগিব কমপ্লিট ভিডিঅ' বনাই দিম এই ভিডিঅ'টো চাবলৈ নাপাহৰিবা মই একদম কেইদিন ভিতৰতো ভিডিঅ' এটা বনাই দিছোঁ এইটো মাটিৰ ক্ষেত্ৰত ওকে প্ৰথমটো মাটি লাগিব কাৰণ PM কিষাণ এপ্লাই কৰিবলৈ প্ৰথমতে মাটিৰ নাম থাকিব লাগিব যদি নাম আছে মাটিত তেনে টেনশ্যন নাই ওকে আৰামকৈ এপ্লাই কৰিব পাৰিবা ফাৰ্ষ্টটো মাটি আহি যায় কাৰণ PM কিষাণৰ মেইন বস্তু হৈ গৈছে খেতি বাতিৰ কাৰণে মাটি নিজৰ নামত নাথাকিলেতো এপ্লাই কৰাটো সম্ভৱ নহয় হয় সেইটো কাৰণে প্ৰথম মাটিটো হ'বই লাগিব কম্পালচৰি হয় আৰু ছেকেণ্ড হৈছে আধাৰ কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ড মোবাইল নম্বৰ থকা হ'ব লাগিব মানে আধাৰ কাৰ্ড থকাটোৰ যিটো মোবাইল নম্বৰ এক্টিভ হ'ব লাগিব লগতে বেংক পাছবুক হ'ব লাগিব বেংক পাছবুকৰ যিটো মোবাইল নম্বৰ ছেম হ'ব লাগিব যাতে প্ৰব্লেম নহয় কাৰণ আধাৰ কাৰ্ডত OTP যাব সেই OTPটো লাগিবই লাগিব সেইকাৰণে আধাৰ কাৰ্ড মোবাইল নম্বৰ বেংক পাছবুক আৰু মাটিটোত কথাটো হৈ গৈছে মাটিটোত যিটো খাজানা ৰচিদটো থাকিব লাগিব আৰু লগতে জমাবন্দীটো হ'ব লাগিব এই দুইকেইটাত যদি কমপ্লিট আছে তেনে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিবা কোনো প্ৰব্লেম নহয় এপ্লাই কৰিবলৈ মই এটা ভিডিঅ'ত দেখাই আছোঁ তোমালোকে চাই থাকা PM কিষাণ যদি মোবাইলত এপ্লাই কৰিম বুলি ভাবি আছা তেনেদৰে PM কিষাণ এপ্লাই কৰিব পাৰিবা ওকে আৰু ইমান টেনশ্যন ল'বলগীয়া কোনো কথা নাই একদম শ্বৰ্টকাট ভিডিঅ' দেখাই দিছোঁ বাকী নিজে প্ৰচেছ গম পাবা কথা কমপ্লিট ভিডিঅ' বনাম যিটো ভিডিঅ'ত PM কিষাণ কেনেকৈ মোবাইলত এপ্লাই কৰিব লাগিব সেইটোও দিম সোনকালে দি আছোঁ কাৰণ সময়ৰ প্ৰব্লেমৰ কাৰণে দিব নোৱাৰিছোঁ আজি নৰ্মেলকৈ দেখাই দিছোঁ কমপ্লিট ভিডিঅ' চাই থাকিবা প্ৰথমতে নিজৰ মোবাইল বজাৰত PM কিষাণ টাইপ কৰিবা টাইপ কৰাৰ পিছত যিটো প্ৰথমতে দিয়া আছে PM কিষাণ সন্মান নিধি তাত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰিবা স্ক্ৰল ডাউন কৰাৰ পিছত চাব পাৰিছা য'ত নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন লিখা আছে তাত ক্লিক কৰিবা প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব PM কিষাণৰ প্ৰথমতে আধাৰ কাৰ্ড নম্বৰটো ভৰাই ল'ব লাগিব তাৰপিছত মোবাইল নম্বৰটো ভৰাব লাগিব তাৰপিছত ষ্টেটটো চইচ কৰি ল'ব লাগিব যিটো ষ্টেট হয় সেইটো ষ্টেট ভৰাই দিবা তাৰপিছত যিটো কেপচা কোডটো যেনেদৰে আছে এনে কেপচা কোডটো ভৰাই দিবা আৰু গেট অ'টিপিত ক্লিক কৰিবা প্ৰথমতে এনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব তাৰপিছত এপ্লাই কৰিব পাৰিবা বাকী ভিডিঅ'টো মই কমপ্লিট ভিডিঅ' এপ্লাই ভিডিঅ'টো বনাই দিম নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব আজিলৈ মানে ধন্যবাদ